উজনি অসমত কোন কোন মন্ত্ৰী বিধায়কৰ বেলি ডুব যাব, কোন কোন নতুন মুখৰ বেলি উদিত হ'ব, অৰ্থাৎ নতুন মুখে স্থান পাব উজনি অসমত। মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰা আৰম্ভ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈকে সকলোৰে শংকা কিয়? নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ প্ৰতিবেদনত বিশ্লেষণ কৰিবলৈ লৈছোঁ উজনি অসমৰ মন্ত্ৰী বিধায়কৰ এতিয়া বুকু কঁপিছে, কিয়নো তেওঁলোকৰ বেলি ডুব যাব আৰু কেইবাখনো নতুন মুখে স্থান পাব। শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছে যে বিজেপিৰ যি দল, এই দলত কোনে টিকট পাব বা কাৰ টিকট নিৰ্ধাৰণ কৰিব, এয়া সম্পূৰ্ণৰূপে কেন্দ্ৰই নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও ৰিপৰ্ট কাৰ্ড প্ৰসংগতো চৰ্চা আহিছে যে যিসকল মন্ত্ৰী বিধায়কে ভাল কাম কৰিছে তেওঁলোকৰ ৰিপৰ্ট কাৰ্ড চোৱা হ'ব। ভাল কাম কৰাসকলৰ বাবে ভয় নাই আৰু বেয়া কাম কৰাসকলৰ বাবে যথেষ্টখিনি ভয়। কেইবাজনো মন্ত্ৰী বিধায়কৰ এইবাৰ তেওঁলোকৰ সমষ্টিত তেওঁলোকে নাপাব টিকট, তেনেধৰণৰ এক খবৰ এই প্ৰতিবেদন আপোনালোকক বিশ্লেষণ কৰিম। প্ৰায় 13জনকৈ মন্ত্ৰী বিধায়কৰ এতিয়া বুকু কঁপি আছে। তাৰ পূৰ্বে আপোনালোকক জনাই লওঁ, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই টিকট দিয়া প্ৰসংগত বিজেপি দলটো কংগ্ৰেছ দলৰ দৰে নহয় অথবা অখিল গগৈৰ দৰে নহয়। বিজেপি দলটো টিকট দিয়াৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ হয় বা বিজেপি দলে কাক টিকট প্ৰক্ষেপ কৰিব, ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পিছত সকলো বস্তু স্পষ্ট হ'ব বুলি মন্তব্য কৰিছিল। মই এই মুহূৰ্তত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে টিকট প্ৰসংগত কি কৈছিল শুনাই দিছোঁ। অভিযোগ আহিছে, কিন্তু এয়াও আমাৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলৰ গভীৰ ষড়যন্ত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন আয়োগক সহায় কৰে। এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে আমাৰ যিহেতু BLA2 এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা নিৰ্বাচন আয়োগেই কৰিছে। BLA2 সকলে বা BLA1 সকলে, এটা সমষ্টিৰ এজন BLA1 BLA2 সকলে কাম কৰিবই লাগিব। কংগ্ৰেছৰ BLA1ও কাম কৰিছে, অন্য পাৰ্টিৰ BLA1 BLA2ৱে কাম কৰিব। গতিকে আমাৰ কথাটো হ'ল এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ হ'ব লাগে। 20 বছৰ ধৰি কোনো মানুহ মৰাই নাই এটা ভোটত। এইখন শুদ্ধ ভোটাৰ তালিকা হ'ব পাৰে নেকি? বিয়া হৈ গৈছে ছোৱালী, 5 বছৰ হৈ গ'ল, 7 বছৰ হৈ গ'ল, তেওঁৰ নাম এতিয়াও এইটো মাতৃ বা পিতৃৰ নিজৰ বুথটোত আছে, এইটো শুদ্ধ ভোটাৰ তালিকা হ'ব পাৰে নেকি? গতিকে কিছুমান আজি 4বাৰ 3বাৰ ভোট দিবলৈকে অহা নাই, পাৰ্মানেণ্ট এবচেণ্ট। 4বাৰ যদি ভোট দিবলৈ নাহে, সেই মানুহজনৰ ভোটাৰ তালিকাত নাম থকাটো উচিত বুলি ভাবে নেকি? গতিকে এখন শুদ্ধ ভোটাৰ তালিকা নিৰ্মাণত আমি নিৰ্বাচন আয়োগক সহায় কৰি আছোঁ, সহায় কৰি থাকিম। কাৰণ এইটো ৰাজনৈতিক দলৰ কৰ্মী হিচাপে বা এজন সচেতন নাগৰিক হিচাপে এয়া আমাৰ ধৰ্ম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই কালিৰ পৰা এটা কথা কৈছে, সেইটো প্ৰশ্ন সোধক, কিবা বৰ অসম নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰিছে। এই গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃপুৰুষসকলে, পূৰ্বপুৰুষসকলে অসমখনক এইখিনিমান কৰি পেলালে। বৰ অসমখনক খণ্ডিত কৰি কৰি ইমানখিনি অসম কৰি পেলালে। গৌৰৱ গগৈ তাৰ উত্তৰ দিব লাগে। বৰ অসমখনক ভাঙি থান বান কৰা বাবে যদি কোনোবা দায়ী, কংগ্ৰেছ দল দায়ী। গৌৰৱ গগৈ এতিয়া এইখন অসমকো ভাঙিব বিচাৰি আছে, যিখন আমাৰ হাতত আছে খণ্ডিত অসম, এইখনকো ভাঙি ন্যায়ালয় উপহাৰ দিয়াৰ কাৰণে গৌৰৱ গগৈ সাজু হৈ আছে। গোটেই ইক'চিষ্টেমটো তেওঁলোকৰ ন্যায়ালয়ৰ কাৰণে তেওঁলোকে লাগিলে সকলো ধৰণৰ তেওঁলোকে মানে তুষ্টিকৰণৰ ৰাজনীতিৰ যিটো কয় যে চূড়ান্ত যিটো মানে এটা তেওঁলোকে আমাক খিলঞ্জাক ইতিকাং কৰা যিটো তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাকো তেওঁলোকে আগবঢ়াই লৈ যাব। গতিকে অসমখনক আৰু ভাগ ভাগ কৰাৰ গভীৰ ষড়যন্ত্ৰত গৌৰৱ গগৈ ডাঙৰীয়া আৰু টিম কংগ্ৰেছ ইণ্ডিয়া এলায়েন্স তেওঁলোক সাজু হৈছে। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে বৰ অসমটো বাদ দিয়ক, বৰ অসমখনক থান বান কৰা দলটোৱে হৈছে কংগ্ৰেছ দল, ভাঙি টুকুৰা টুকুৰ কৰা দলটো হৈছে কংগ্ৰেছ। গতিকে এই কংগ্ৰেছে এতিয়া মানে নতুনকৈ শ্লোগান দিছে, বৰ অসম গঢ়িম। গতিকে মই অসমৰ ৰাইজক কংগ্ৰেছৰ এই ঘঁৰিয়ালৰ চকুপানী যিটো কয় ক্ৰক'ডাইল ষ্টিয়াৰ, এই ঘঁৰিয়ালৰ চকুপানীত বিশ্বাস নকৰিবলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। নিৰ্বাচন সমাগত চিপাঝাৰ সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলিছে আৰু অগপৰ ফালৰ পৰাও প্ৰকাশ কৰি আছে। NDA পাব চিপাঝাৰ সমষ্টি, NDA হাতত থাকিব। অন্যান্য কথা জানিব বিচাৰিছোঁ, যিহেতু নিৰ্বাচন সমাগত প্ৰাৰ্থীৰ তালিকা কেতিয়ালৈ আছে? প্ৰাৰ্থীৰ তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমি মোটামুটি কিছু কাম আগবাঢ়ি আছে। 25 ফেব্ৰুৱাৰীৰ পৰা আমি স্তৰে স্তৰে হয়তো আমি আমাৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিম। ঘোষণাটো আমি ৰাজ্যিক বিজেপি কৰিব নোৱাৰোঁ, ঘোষণা কৰিব কেন্দ্ৰীয় বিজেপি। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক হ'ব লাগিব,
সেই বৈঠকত চূড়ান্ত চিলমোহৰ মাৰিব লাগিব, তাৰপিছতে ঘোষণা হ'ব। গতিকে অন্য দলৰ নিচিনা নহয়, অখিল গগৈয়ে যেনেকৈ ক'ব পাৰে মই আজি 20টা ঘোষণা কৰি দিম, কাইলৈ আকৌ ক'ব নাই 2টাত খেলিম, এটাতো খেলিব পাৰে অখিল গগৈ ডাঙৰে, শেষত বোলে মোৰ সমষ্টিত দিলেই হ'ব, তেনেকুৱা হ'ব পাৰে। গতিকে আমাৰ তেনেকুৱা নহয়, আমি ৰাষ্ট্ৰীয় দল, এটা নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে আমাৰ দল পৰিচালনা হয়। গতিকে কেন্দ্ৰীয় সমিতি বা নিৰ্বাচনী সমিতি তেওঁলোকে চূড়ান্ত চিলমোহৰ মাৰাৰ পিছতে আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব। বহু প্ৰাৰ্থীয়ে আবেদন কৰিছে, বহুত প্ৰাৰ্থী। চিপাঝাৰ এনেকৈ প্ৰত্যাশীটো অনেক, আমি সদায় কৈ আছোঁ, প্ৰত্যাশী অনেক, প্ৰত্যাশা এক। বিজেপিৰ নেতৃত্বত NDA চৰকাৰ তৃতীয় কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি আমাৰ যাত্ৰা চলি আছে, চলি থাকিব। ধন্যবাদ। শুনিলে এয়া আছিলে সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য। এতিয়া উজনি অসমত 3জনকৈ মন্ত্ৰী বিধায়কৰ ভেটি কঁপিছে, কাৰণ তেওঁলোকৰ এতিয়া বেলি অৰ্থাৎ সমষ্টিত তেওঁলোকৰ বাবে যথেষ্টখিনি এটা প্ৰত্যাহ্বান সৃষ্টি হৈছে। মই নামসমূহ ক'ব লৈছোঁ। বিজেপি দলৰ আভ্যন্তৰীণ সমীক্ষাই সলাই পেলাইছে বহুতো সমষ্টিৰ ৰূপৰেখা। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী, আৰু এনে সময়তে এতিয়া উজনি অসমৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বেলি দূৰ যাব অথবা ভেটিত কঁপনি উঠিছে। ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, লাহোৱাৰ বিনোদ হাজৰিকা, তিনিচুকীয়াৰ সঞ্জয় কিষাণ, ডিগবৈৰ সুৰেন্দ্ৰ ফুকনৰ সমষ্টিত বিকল্পৰ সন্ধান। যোৰহাটত বেলি মাৰ যাব হিতেশ গোস্বামীৰ, মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীৰো আসনক লৈ এতিয়া শংকা। আনহাতে ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী সলনি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। ইপিনে হাগ্ৰামা মহিলাৰীৰ ভয়ত ঢেকীয়াজুলি এৰিব পাৰে মন্ত্ৰী অশোক সিংহলেও। মাজুলীৰ দুৰ্বল স্থিতি ভুৱনগামৰ, বিশ্বনাথ আৰু বিহালীতো স্থিতি থৰক বৰক প্ৰমোদ বৰঠাকুৰ আৰু দিগন্ত ঘাটোৱালৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তেই এতিয়া সঘনাই উজনি অসমত বিশেষভাৱে ডিব্ৰুগড় আৰু উত্তৰ অসমৰ ধেমাজিলৈ আহিব ধৰিছে কেন্দ্ৰীয় নেতৃত্ব। 30 জানুৱাৰীত অসমত আকৌ উপস্থিত হ'ব উজনি অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া উজনিৰ উত্তৰ অসমৰ 46টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ ৰূপৰেখাক লৈ গুৱাহাটীৰ বিজেপিক এক পৰ্যালোচনাৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে উজনি আৰু উত্তৰ অসমৰ বিধানসভা সমষ্টিসমূহ বাবে বিজেপিয়ে চলোৱা আভ্যন্তৰীণ যি সমীক্ষাৰ প্ৰতিবেদন বিজেপি ভৱন আহি পোৱাৰ বুলিও এক বিশ্বস্ত সূত্ৰই জানিব দিছে। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ জিলাৰ মুঠ 46টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় 13টা সমষ্টিয়ে বিজেপিৰ বিধায়কৰ নেতিবাচক, আৰু এই নেতিবাচক প্ৰতিবেদনৰ বাবেই বিজেপি ভৱনত এতিয়া আভ্যন্তৰণৰ কঁপনি তোলা বুলিও জানিব দিছে সেই বিশ্বস্ত সূত্ৰই। মুঠৰ ওপৰত এতিয়া উজনি অসমৰ মন্ত্ৰী বিধায়কসকলৰ এতিয়া বুকু কঁপি আছে। অৱশ্যে লখিমপুৰ আৰু গোলাঘাট জিলাত থকা বিজেপি বিধায়কসকলৰ প্ৰাৰ্থিত্ব কৰ্তন অথবা সমষ্টি সাল সলনিৰ সম্ভাৱনা নাই বুলিও জানিব পৰা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আগমনৰ পূৰ্বে উজনি অসমৰ 46টাকৈ সমষ্টিৰ বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদনে এতিয়া শাসক দলৰ ভিতৰচোৰাত নতুন ৰাজনৈতিক ৰূপৰেখাও তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে। 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ বাকী থকাৰ সময়ত এই ধৰণৰ এতিয়া চৰ্চাক লৈ খুবেই সৰব হৈছে উজনি অসম, আৰু উজনি অসমৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ এইবাৰ বেলি যে ডুব যাব সেয়াও প্ৰায় এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি। বিদায় লৈছোঁ, আৰু আপোনালোকে কি ভাবে উজনি অসমত বিজেপিৰ এইসকল মন্ত্ৰী বিধায়কৰ স্থানক লৈ সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব পাৰে।